জনজাতিকৰণ সন্দৰ্ভত মহানগৰীৰ হোটেল লিলিত চিন্তন বৈঠক টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত এই চিন্তন বৈঠকৰ আয়োজন কৰা হৈছে বিশেষকৈ টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বিধানসভাত মন্ত্ৰীগোটে দাখিল কৰা প্ৰতিবেদনক লৈ বৈঠকত আলোচনা কৰা হ'ব এই বৈঠকলৈ আমন্ত্ৰণ কৰা হৈছে বিশিষ্ট বুদ্ধিজীৱী চিন্তাবিদ সাহিত্যিক আৰু সাংবাদিক সহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি আৰু তেওঁলোকৰ পৰামৰ্শৰে অনাগত দিনত সংগ্ৰামখন আগুৱাই নিয়াৰ পোষকতা কৰিছে আটাছুৱে দীৰ্ঘদিনীয়া প্ৰতিবাদৰ পিছত ৰাজ্য চৰকাৰে সদিচ্ছা প্ৰকাশ কৰিছে বুলি মন্তব্য কৰি আটাছুৰ নেতৃত্বই কয় প্ৰস্তাৱিত এছটিভিয়ে লাভান্বিত কৰিব নে লোকচান কৰিব তাক লৈও আলোচনা কৰা হ'ব আৰু বৰ্তমানৰ জনজাতীয় লোকসকলৰ কোনো অধিকাৰ খৰ্ব নোহোৱাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে বুলি পুনৰ দোহাৰিলে আটাছুৱে আমি মতৰ পোনপটীয়াভাৱে গৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক পাৰ্থপ্ৰতিম বৰুৱা আছে পাৰ্থ যেটো জনজাতিকৰণ সন্দৰ্ভত মহানগৰীৰ হোটেল লিলিত এখন চিন্তন বৈঠকৰ আয়োজন কৰা হৈছিল আজি টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত এই যি চিন্তন বৈঠক এই চিন্তন বৈঠকত কোন কেইটা বিষয়ে বিশেষভাৱে স্থান লাভ কৰে চাওক হিমাক্ষী যি চিন্তন বৈঠকৰ কথা কোৱা হৈছিল সেই চিন্তন বৈঠক দিনৰ 11 বজাৰ পৰা বৰ্তমান মুহূৰ্তলৈকেও অব্যাহত আছে আৰু বিশেষকৈ যদি আপুনি চাবলৈ যায় আহোম জনগোষ্ঠীয় যিসকল নেতা আছে বা যিসকল বিশিষ্ট বুদ্ধিজীৱী বিশিষ্ট সাহিত্যিক চিন্তাবিদ সকলো এই বৈঠকত উপস্থিত আছে আৰু সকলোৱে তেওঁলোকৰ মতসমূহ ইয়াত ৰাখিছে আৰু মূল কথাটো হ'ল যেহেতু জনজাতিকৰণ প্ৰসংগত ইতিমধ্যে প্ৰতিবেদন দাখিল কৰা হৈছে এছটিভিত আচলতে আহোম জনগোষ্ঠীক ৰখা হৈছে গতিকে এই বিষয়সমূহ লৈ পেলাই তেওঁলোকে কেনেধৰণে গোটেই বিষয়বস্তুখিনি আগুৱাই লৈ যাব বা যেনেধৰণে মতক জনগোষ্ঠীয়ে কিছু কিছু ক্ষেত্ৰত সংশোধনী বিচাৰিছে ঠিক তেনেকৈ আহোম জনগোষ্ঠীয়ে কেনেধৰণে আৰু কি বিষয়বস্তু তাত সন্নিৱিষ্ট কৰিব নে চৰকাৰে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপখিনিতে তেওঁলোকে সন্মতি প্ৰকাশ কৰিব ইত্যাদি যিসমূহ বিষয় আছে সেই বিষয়সমূহক লৈ পেলাই তেওঁলোকে ইতিমধ্যে দিনজোৰা এই আলোচনা অব্যাহত ৰাখিছে আৰু তাৰ লগে লগে যদি আপুনি চাবলৈ যায় ইতিমধ্যে চিচিটুৱাকে ধৰি এই বিভিন্ন সংগঠনে এটা কথা কৈ আহিছে যে জনগোষ্ঠীকৰণৰ বিৰোধিতা কৰি আহিছে আৰু বিপৰীতে তেওঁলোকে কৈ আছে যে যিখিনি এক্সিষ্টিং জনগোষ্ঠী আছে তেওঁলোকৰ যিখিনি সা সুবিধা আছে সেইখিনি সা সুবিধা কোনো ধৰণৰ কৰ্তন নোহোৱাকৈ তেওঁলোকক যিখিনি পাবলগীয়া প্ৰাপ্য সেই প্ৰাপ্য তেওঁলোকক দিব লাগে গতিকে এই বিষয়সমূহক লৈ যেহেতু মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱেও স্পষ্ট কৰিছে যে মতক জনগোষ্ঠীয়ে সংশোধনী বিচাৰিছে চিচিটুৱাই প্ৰায় 1 মাহৰ সময়সীমা বিচাৰিছে তেওঁলোকে এক প্ৰতিবেদন দিব গতিকে এই যি মেৰপাছ এক আহি পৰিছে তাৰ মাজত আহোম জনগোষ্ঠীয়ে তেওঁলোকৰ যিখিনি অধিকাৰ সেই অধিকাৰখিনি লৈ পেলাই কেনেধৰণে আগুৱাব বা এই প্ৰতিবেদনৰ আন কোনবোৰ দিশত তেওঁলোকে গুৰুত্ব দিব এই গোটেই বিষয়সমূহ সামৰি পেলাই তেওঁলোকৰ যিসকল নেতা আছে বা তেওঁলোকৰ যি কেইগৰাকী আচলতে চিন্তাবিদ বুদ্ধিজীৱী আছে সকলোকে লগত লৈ তেওঁলোকৰ পৰামৰ্শসমূহ গ্ৰহণ কৰিছে টাই আহোম ছাত্ৰ সন্থাই যাতে এই পৰামৰ্শসমূহ লৈ পেলাই তেওঁলোকে কেনেধৰণে চৰকাৰৰ লগত আলোচনা কৰি বা প্ৰতিবেদনত যদি কিবা সন্নিৱিষ্ট কৰিব লাগে সেইখিনিও তেওঁলোকে সন্নিৱিষ্ট কৰিব গতিকে এই মুহূৰ্তত যদি ক'ব পাৰি যে এই বৈঠকখনৰ যথেষ্ট গুৰুত্বতা আছে আৰু এই মুহূৰ্ততো যেহেতু বৈঠক চলি আছে আৰু বৈঠক শেষ হোৱাৰ লগে লগে হয়তো টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিনিধিবৰ্গ হওক বা তেওঁলোকৰ যি কেইগৰাকী বিশিষ্ট বুদ্ধিজীৱী চিন্তাবিদ আছে তেওঁলোকৰ নিজৰ নিজৰ মতামতসমূহ ৰাখিব গতিকে তাৰ পাছতে এই গোটেই বিষয়খিনি স্পষ্ট হ'ব কিন্তু বৰ্তমান মুহূৰ্তত এই বৈঠক চলি আছে আৰু এই বৈঠকে যথেষ্ট গুৰুত্বতা লাভ কৰিছে হিমাক্ষী পাৰ্থপ্ৰতিম বৰুৱা বিশেষ তথ্যৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো প্ৰথম কথা হ'ল কি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ মন্ত্ৰীগোটে যিখন প্ৰতিবেদন বিধানসভাত দাখিল কৰিলে সেই প্ৰতিবেদনখনত যথেষ্টখিনি আশা আমি ৰৈ গৈছে বুলি ইতিমধ্যে প্ৰতিবেদনখন চাই জানিব পাৰিছোঁ যিহেতু আমাৰ দীৰ্ঘদিনীয়া দাবী টাই আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে আমি বাৰে বাৰে এটা কথা কৈ আহিছোঁ যে বৰ্তমানৰ জনজাতীয় লোকসকলৰ কোনো ধৰণৰ অধিকাৰ খৰ্ব নোহোৱাকৈ আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে এতিয়া কথা হ'ল কি আমি দাবীটো উত্থাপন কৰাৰ লগে লগে বৰ্তমানৰ জনজাতীয় যিবিলাক সংগঠন আছে তেখেতলোকেও কিন্তু ইয়াৰ বিৰোধিতা কৰিছে আৰু সৌখিদিনা তেখেতলোকৰ লগত অসম চৰকাৰৰ এখন আলোচনাত মিলিত হ'ল তাত সিদ্ধান্ত গ্ৰহণ হৈছে যে তেখেতলোকে এখন কমিটি গঠন কৰি দিব নিজাববীয়াকৈ আৰু তেওঁলোকে এই যিখন প্ৰতিবেদনখন পৰ্যবেক্ষণ কৰিব যোৱাকালি আমি পালোঁ মন্ত্ৰীগোটৰ অধ্যক্ষ মাননীয় ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই ক'লে যে এই প্ৰতিবেদনখনৰ পুনৰীক্ষণৰ প্ৰয়োজন আছে সেই কথাটো আমিও কৈছোঁ আমি টাই আহোম ছাত্ৰ সন্থাই কৈছোঁ যে প্ৰতিবেদনখন পুনৰীক্ষণ হ'ব লাগিব আৰু সেইকাৰণে আমি এতিয়া যিহেতু টাই আহোম ছাত্ৰ সন্থাৰ হাতত সংগ্ৰামখন নাই সংগ্ৰামখন আমাৰ টাই আহোম জনগোষ্ঠীৰ প্ৰত্যেকজন লোকৰ ওচৰলৈ গুচি গৈছে একেবাৰে গ্ৰাছ লেভেলৰ মানুহলৈকে সংগ্ৰামখন বিয়পি পৰিছে তেখেতলোকে এতিয়া বিচাৰিছে যে আমি এটা
যিটো অধিকাৰ এই অধিকাৰটো আমি পাব লাগে গতিকে আমি তেখেতলোকক লৈ আমাৰ টাই আহোম জনগোষ্ঠী যিসকল বুদ্ধিজীৱী চিন্তাবিদ সাহিত্যিক আছে আমাৰ সাংবাদিক বন্ধু আছে তেখেতলোকক লৈ পিনে আমি তেখেতলোকৰ পৰামৰ্শেৰে আমি নেক্সট কাৰ্যসূচী কি হ'ব এই ক্ষেত্ৰত আমি আগবাঢ়িম পোনছাতে আমি নিৰ্বাচনী টোপ বুলি এইটো কাৰণে কৈ দিব নিবিচাৰোঁ কাৰণ প্ৰতিবেদনখন আমাৰ হাতত পৰিছে ইমান দীৰ্ঘদিনীয়া এটা দাবীৰ পিছত অসম চৰকাৰে এটা সদিচ্ছা প্ৰকাশ কৰিছে যে এখন প্ৰতিবেদন দিছে প্ৰতিবেদনখনত কি কি আঁসোৱা আছে সেইখিনি আমি চাব লাগিব আঁসোৱা নাই বুলিতো আমি কোৱা নাই আঁসোৱাখিনি আমি চৰকাৰক আমি আঙুলি টুৱাই দিব লাগিব যে এইখিনি আঁসোৱা আছে এইখিনিৰ ওপৰত আমাৰ পুনৰীক্ষণৰ প্ৰয়োজন আছে বা পৰ্যবেক্ষণৰ প্ৰয়োজন আছে আলোচনা হ'ব লাগিব আৰু আলোচনা আমি তাৰপিছত আমি ক'ম যে এইকেইটা সংশোধন কৰিব লাগে আৰু সেইকাৰণে আজি চিন্তন বৈঠক হৈছে চিন্তন বৈঠকত আমাৰ জ্যেষ্ঠসকলে আমাক পৰামৰ্শ দিব যে এইকেইটা বিষয় সংশোধন হ'ব লাগিব এইকেইটা বিষয় আঁতৰিব লাগিব বা এইকেইটা বিষয় একেবাৰে আঁতৰাই দিব লাগিব তাৰপিছতহে আমি গোটেই কামখিনি আগবাঢ়িব পোনছাতেই যদি আমি কৈ দিওঁ যে নিৰ্বাচনীটো সেইটো কিন্তু আচলতে কেতিয়াও সম্ভৱ হ'ব নোৱাৰে কাৰণ এটা পৰ্যায়ত আজি দুমাহ ধৰি টাই আহোম ছাত্ৰ সন্থাই একে লেঠাৰিয়ে সংগ্ৰাম কৰাৰ ফলশ্ৰুতিত দীঘলীয়া এটা দাবী পূৰণৰ দিশে আগবাঢ়িছে এটা ঢাপ আগবাঢ়িছে পোনে ঢাপটো আগবঢ়োৱাৰ লগে লগে যদি আমি তাক ৰাজনৈতিক টোপ বা আন কিবা বুলি যদি আমি বেমেজালি সৃষ্টি কৰিব বিচাৰোঁ তেনেহ'লে এইখন চৰকাৰ নালাগে অনাগত দিনত যি চৰকাৰ আহিলেও এই ধৰণৰ সদিচ্ছা প্ৰকাশ নকৰিব টাই আহোম ছাত্ৰ সন্থা বা টাই আহোম জনগোষ্ঠীৰ লগতে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীটো দুমহীয়া নহয় আজি বছৰ বছৰ ধৰি টাই আহোম ছাত্ৰ সন্থাই আজি 38টা বছৰ হ'ল তেতিয়া আমাৰ ট্ৰাইবেল সংঘ বা চিচিটোৱে দেখা নাছিল নেকি তেতিয়াতো বিৰোধিতা কৰা নাছিলে গতিকে এতিয়া বিৰোধিতা কৰোঁতে ক'ৰবাত নহয় ক'ৰবাত ৰাজনৈতিক পাকচক্ৰ এটা সোমাই আছে যিটোৱে হয়তো সংঘাত সৃষ্টি কৰিব বিচাৰিছে কোনোবাই হয়তো ইয়াৰ পৰা লাভান্বিত হ'ব বিচাৰিছে গতিকে আমি কোনেও যাতে ইয়াৰ পৰা লাভান্বিত নহয় বৰ্তমানৰ জনজাতীয় লোকসকল আৰু টাই আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠী লাভান্বিত হয় সেই কথাটোৰ কাৰণে আমি আজি চিন্তন বৈঠক আৰম্ভ কৰিছোঁ